নমস্কাৰ সকলোকে মোৰ নাম ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি এফটিকে ট্ৰেইনিংৰ লাষ্ট ভিডিওটো ষ্টাৰ্ট কৰিবলৈ গৈ আছো সেশন 3 টো যত আমি শিকিবলৈ চেষ্টা কৰিম যে এজন এফটিকে নিউ মেম্বাৰ কেনেকৈ ৰেজিষ্ট্ৰেচন কৰা হয় প্লাস এজন এফটিকে ইউজাৰে কেনেকৈ নিজৰ ওয়াটাৰ কোৱালিটি ডাটা ওয়াটাৰ কোৱালিটি টেষ্ট ৰিপৰ্টটো কেনেকৈ আপলোড কৰিব ৱেবসাইটত সেই দুটা বস্তু আমি আজি শিকিবলৈ গৈ আছো ইয়াৰ আগৰ দুটা ভিডিও মই অলৰেডি আপলোড কৰি থৈছো ইয়াৰ আগৰ দুটা ভিডিওত আপোনালোকে শিকিব পাৰিলে যে কেনেকৈ ওয়াটাৰৰ ইম্পৰ্টেন্স ইন ডেইলি লাইফ এফটিকে ইন্ট্ৰোডাকশন প্লাস লাষ্ট ভিডিওটোত আপোনালোকে শিকিব পাৰিলে যে কেনেকেনো এফটিকে বেগ ইউজ কৰি পেলাই আমি পানী টেস্টিং কৰিব পাৰো সো জুনে জুনে আগৰ দুটা ভিডিও চোৱা নাই প্লিজ আগৰ দুটা ভিডিও চাই লব এতিয়া আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰো ওকে সো আজিৰ ভিডিওটো আমি ভাগ কৰি লৈছো দুটা ভাগত প্ৰথম ভাগটোত আমি শিকিম যে কেনেকৈ এজন এফটিকে মেম্বাৰ বা এফটিকে নিউ ইউজাৰ আমি এড কৰিম ৰেজিষ্টাৰ কৰিম তেওঁক এই কামটো আপোনালোকে জল মিত্ৰ হওক বা আপোনালোকে এফটিকে ওমেন হওক আপোনালোকে নিজে কৰিব নোৱাৰে এই কামটো কৰিবলৈ আপোনালোকে অফিচিয়েল মেম্বাৰ্স খিনিৰ কাষ চাপিব লাগিব পিএইচডি মেম্বাৰ্স খিনিৰ কাষ চাপিব লাগিব তেওঁলোকেহে এই কামটো আপোনালোকক কৰি দিব আপোনালোকৰ নাম আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো আমাৰ WQMS ত ৰেজিষ্টাৰ কৰি দিব সো সেই ৰেজিষ্ট্ৰেচনটো কেনেকৈ হয় মই আপোনালোকক এটা আভা দি দিছো আৰু যোনে যোনে ৰেজিষ্টাৰ কৰে সেইখিনিও আপোনালোকে ধ্যান দি চাই লওক কেনেকেনো ৰেজিষ্টাৰ কৰে নিউ এফটিকে ইউজাৰ ওকে সো তাৰ কাৰণে আমি যাব লাগিব এটা ৱেবসাইট WQMS মই আপোনালোকক স্ক্ৰিনত চাব স্ক্ৰিনত ধুনিয়াকৈ ফলো কৰি ল'ব আপোনালোকে মোবাইলতো কৰিব পাৰে ল্যাপটপতো কৰিব পাৰে যি সুবিধা হয় তেনেকৈ কৰি ল'ব ওকে সো প্ৰথমতে আমি যাম WQMS ওকে WQMS মই টাইপ কৰিলো WQMS JJM WQMS মই লিংকটো ডাইৰেক্টলি ডেসক্ৰিপচনত দি দিম আপোনালোকে সেই লিংকটো ক্লিক কৰিও এই পেজটোলৈ আহিব পাৰে এতিয়া এই পেজটোত আমি কলৈ যাব লাগিব এই পেজটোত যাব লাগিব আমি DWSM মেম্বাৰ সেক্ৰেটাৰী নামৰ পইণ্টটোলৈ ডিভিজনাল ইঞ্জিনিয়াৰ DWSM মেম্বাৰ সেক্ৰেটাৰী এটোত আমি ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোক ইউজাৰ নেম আৰু পাসওয়াৰ্ড লাগিব এটা যেহেতু মোৰ অলৰেডি সেভ হৈ আছে মই ইয়াৰ পৰা ডাইৰেক্টলি যামগে জুনে জুনে নিজৰ ডিস্ট্ৰিক্টৰ নিজৰ সাব সেকশনৰ সাব ডিভিজনৰ লগত কাম কৰি আছে তেওঁলোকে সেই পাসওয়াৰ্ড আৰু ইউজাৰ নেম অফিচৰ পৰা কালেক্ট কৰি পেলাই এটোত এন্ট্ৰি কৰিব লাগিব ওকে যেহেতু মোৰ সেভ হৈ আছে মই ডাইৰেক্টলি এটো ক্লিক কৰি পেলাই ৱেবসাইটটোত সোমাই যাম পেজটোত সোমাই যাম ওকে ইয়াত ক্যাপচা এটা আছে ক্যাপচাটো দিব লাগিব আমি 0F3 login ওকে আমি এতিয়া লগইন হৈ গলো আমাৰ DWSM মেম্বাৰ সেক্ৰেটাৰী এটো নগাঁও ডিস্ট্ৰিক্টৰ মই কাম কৰি আছো তেনেকৈ আপোনালোকৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ নিজৰ নিজৰ DWSM মেম্বাৰ সেক্ৰেটাৰী পোৰ্টেলটো খুলি ল'ব লাগিব ওকে এতিয়া আমি যাম FTK ইউজাৰলৈ FTK ইউজাৰ ইয়াত ক্লিক কৰিম লিষ্ট অফ FTK ইউজাৰ বুলি আহি গল এটো ক্লিক কৰিম এটা আপোনালোকে ভয় খাব নালাগে মোবাইলটো একদম সেম টাইপৰ আহিব ওকে এতিয়া চাও এতিয়া মই ইয়াতে লিষ্ট অফ FTK ইউজাৰ্স কি আছে মই চাবলৈ হলে নিজৰ ডিস্ট্ৰিক্টখন অলৰেডি সিলেক্ট হৈ আছে ব্লকটো চাও ব্লকটো মই বাজিয়াগাঁও দিছো গ্ৰাম পঞ্চায়ত জিপিটো মই আমলখি দিছো ভিলেজটো মই আমলখি TE নাম্বাৰ 1 দিছো দিয়া লগে লগে আপোনালোকে চাব যোন আগতে মেম্বাৰ ইয়াত এড হৈ আছে এটো এৰিয়াত এটো ব্লকত এখন ভিলেজত যোন এড হৈ আছে হেতু অলৰেডি থাকিব এও থাকিবই পাৰে নো প্ৰবলেম আপুনি যদি নিজৰ আৰু এজন মেম্বাৰ এড কৰিব বিচাৰিছে বা জল মিত্ৰ এড কৰিব বিচাৰিছে বা আগৰজনক আপুনি ডিলিটও কৰিব বিচাৰিছে নাইকিয়াও কৰিব পাৰিছে ইয়াৰ পৰা ডিলিট কৰিব পাৰে তো হেতু এটা অপচন আছে ওকে এতিয়া কিন্তু আমাৰ কাম কি আমি এটা নতুন ইউজাৰ মই ইয়াত এড কৰিম নতুন জল মিত্ৰ এজন এড কৰিম তো ইয়াৰ কাৰণে যাম মই এড নিউ এফটিকে ইউজাৰ দেখিছেনে এটো অপচন এটোত মই ক্লিক কৰিম ওকে এতিয়া এই পেজখন খুলি গল এই পেজত মই এতিয়া ডিটেইলছ খিনি মই ভৰাম আপোনালোকৰ এফটিকে ইউজাৰজনৰ ইয়াত ডিটেইলছ ভৰাব লাগিব যেনেকৈ ফাৰ্ষ্ট নেম মই ডেমো কাৰণে ভৰাই আছো ডিটেইলছ খিনি আপোনালোকে ভৰাই দিব আপোনাৰ মতে ওকে এফটিকে ট্ৰেইনিং লৈছিল নে ইয়েস লৈছে ডেট অফ বাৰ্থ 1990 হ'ব মোবাইল নাম্বাৰটো ভ্যালিড মোবাইল নাম্বাৰ এটা লাগিব যদি অলৰেডি কোনোবাই আগতে সেম নাম্বাৰ ৰেজিষ্টাৰ কৰি থৈছে হেতু কিন্তু লবল নোৱাৰিব নলয় ৱেবসাইটটোৱে আগতে যদি কিবা কাৰণত সেই একেটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈছে হেতু
নলয় নতুন মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিব লাগিব সো মই এটা মোবাইল নাম্বাৰ দিছো ইমেইল আইডি আপুনি দিবও পাৰে নিদিবও পাৰে একো দিগদাৰ নাই য'ত য'ত ষ্টাৰ মাৰ্ক আছে সেইকেইটা লাগিবই লাগিব ওকে এড্ৰেছটো মই লিখি দিছো আমলখি পিন 72138 এতিয়া চাওক ইয়াত দিছে ইউ আৰ এজ এ আপুনি কি হিচাপে ৰেজিষ্টাৰ হৈছে আপুনি VWSC মেম্বাৰ নেকি আশা কৰ্মচাৰী নেকি AWC ৱৰ্কাৰ নেকি নহয় মই এজন জল মিত্ৰ হিচাপে তেওঁক ৰেজিষ্টাৰ কৰাব বিচাৰিছো তো জল মিত্ৰ অপচনটো নাই এনি আদাৰটো টিপি দিব ওকে তাৰপিছত সাবমিটত ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ লগে লগে চাওক নামটো আহি গ'ল এই দেখিছেনে নতুন নামটো আহি গ'ল ৰাজীৱ বৰা কেতিয়া 9 আগষ্টত আপুনি এন্ট্ৰি কৰিছে এতিয়া এওঁৰ কাম হৈ গ'ল ৰেজিষ্টাৰ হৈ গ'ল মানে তেওঁ ওকে এতিয়া কিন্তু ডাইৰেক্টলি তেওঁ আপলোড কৰিব নোৱাৰে সেই যোনটো নম্বৰ মই ইয়াত দিলো এই নম্বৰটো যোনটো আছে এই নম্বৰটো ভ্যালিডেট হ'ব লাগিব এটা ভ্যালিডেট বা এটো এক্টিভ কেনেকৈ কৰিম এক্টিভ কৰিবলৈ এতিয়া নতুনকৈ আকৌ এটা প্ৰসেস আছে মানে প্ৰথম কামটো হ'ল আমি মানুহজনক ৰেজিষ্টাৰ কৰিলো আপুনি কৰিব পাৰিবনে এজ এ জল মিত্ৰ এজ এ FTK ওমেন মেম্বাৰ নোৱাৰে আপুনি কাষ চাহিব লাগিব এজন অফিচিয়েলৰ যেনেকৈ আপুনি লেবৰেটৰী মেম্বাৰ্স খিনিও গৈও ক'ব পাৰে বা আপোনালোকৰ ৰেসপেক্টিভ CWC বা SO যোনে যোনে জানে PhD ত কাম কৰে তেওঁলোকে গম পায় তেওঁলোকক কন্টাক্ট কৰি পেলাই নিজৰ নামটো ৰেজিষ্টাৰ কৰাব লাগিব এতিয়া প্ৰথম ষ্টেপটো আমি কমপ্লিট কৰিলো প্ৰথমতে ৰেজিষ্টাৰ কৰিলো ইয়াত নামটো আহি গ'ল মানে DWSM মেম্বাৰত আপোনাৰ নামটো আহি গ'ল মানে আপুনি ৰেজিষ্টাৰ হ'ল কিন্তু এতিয়া আপোনাৰ মোবাইলটো এক্টিভ কৰিব লাগিব নহয় তো এক্টিভ কৰিবলৈ এটা OTP যাব সো সেই OTP যোৱা প্ৰসেসটো এতিয়া নেক্সট ষ্টেপ ওকে সো নেক্সট ষ্টেপটোত আমি কি কৰিম আকৌ যাম আমি WQMIS ত WQMIS ৱেবসাইটটোত যাম সেম তলৰ লিংকটো টাইপ কৰে এতিয়া কিন্তু যাম আমি ক'লে জানেনে এতিয়া যাম আমি এই সেকেন্ড অপশন ফিল্ড টেষ্ট কিট ইউজাৰ ধ্যান দিব আগৰটোত গৈছিল আমি DWSM মেম্বাৰ সেক্ৰেটাৰীত গৈছিল এতিয়া আমি যাম ফিল্ড টেষ্ট কিট ইউজাৰ অপশনটোলে এটো টিপি দিলো আহি গ'ল এতিয়া চাব এতিয়া যোনটো নাম্বাৰ আপুনি ৰেজিষ্টাৰ কৰিছিল সেই নাম্বাৰটো আপুনি লিখিব লাগিব নাম্বাৰ এই নাম্বাৰটোকে আকৌ কপি পেস্ট কৰিব লাগিব পাসওয়াৰ্ডত এই নাম্বাৰটোক মই কপি কৰিলো তাৰপিছত ইয়াতে আকৌ পেস্ট কৰি দিলো কপি পেস্ট কৰি পেলাই এতিয়া ক্যাপচাটো টিপিব লাগিব ক্যাপচাটো টিপিলো S7N0B3 ওকে মই কি কৰিছো এটো স্টেপ বিৰাট ক্ৰিটিক্যাল কাৰণ ইউজাৰ নেম পাসওয়াৰ্ড একেটা কপি কৰি মোবাইল নাম্বাৰটোকে কপি কৰি পাসওয়াৰ্ডত দি পেলাই মই এতিয়া লগইন কৰিম ওকে সো লগইন কৰিছো লগইন কৰাৰ লগে লগে এই পেজটো এটা নতুন খুল খাই যায় দেখিছেনে এতিয়া OTP ইয়াত জেনাৰেট হ'ব তো ইয়াত কি কৰিম এতিয়া FTK ইউজাৰৰ জেনাৰেট OTP বুলি আহি গ'ল জেনাৰেট OTP টো মই এটা ক্লিক কৰিম তো জেনাৰেট OTP কোৱাৰ লগে লগে এতিয়া যোনটো মোবাইল মই দিছো সেই মোবাইলটোলে এটা OTP এটা যাব ওকে তো OTP টো হ'ল আপোনাৰ 159100 ওকে OTP আহি গ'ল এতিয়া ভেৰিফাই OTP কৰি দিম ভেৰিফাই OTP কৰাৰ লগে লগে চাওক ভ্যালিডেটেড বুলি আহি গ'ল ভ্যালিডেট হৈ গ'ল মানে মোবাইল নাম্বাৰটো যোনটো মই নতুন ইউজাৰজনৰ মই মোবাইল নাম্বাৰটো ভ্যালিডেটেড হৈ গ'ল ওকে এতিয়া পাসওয়াৰ্ড আপোনাৰ নিজৰ মতে দিব পাৰে এতিয়া নিজৰ মতে দিবলৈ একদম ইজি পাসওয়াৰ্ডটা আপোনাৰ মতে দি ল'ব হয়নে R7U0I4 আপডেট হৈ গ'ল আপডেট হৈ গ'ল পাসওয়াৰ্ড ইউজাৰ নেম ধুনিয়াকে মই আপডেট কৰি দিলো এতিয়া আপুনি কি কৰিব লাগিব আপোনাৰ মোবাইলৰ কাম শেষ আমাৰ অফিচিয়ালি যি ৰেজিষ্ট্ৰেচন কৰিব লগিয়া আছিল আপুনি আপোনাৰ নামটো ৰেজিষ্ট্ৰেচন হৈ গ'ল ওকে এতিয়া মই এটো সেভ নকৰো বাৰু ওকে এতিয়া আপুনি টেস্টিং কৰিছে ধুনিয়াকে আগৰ ভিডিওটো মই শিকাইছো কেনেকৈ টেস্ট কৰিব লাগে আপুনি গাঁৱে গাঁৱে স্কুলে অংগনবাড়ীয়ে গৈ পেলাই আপুনি টেস্ট কৰিলে আপোনাৰ এতিয়া কাম আপোনাৰ শুৰু হৈ যাব কেনেকৈ এতিয়া আপুনি টেস্ট কৰাৰ পিছত আপুনি নিজৰ ৰিপৰ্টখিনি পালে হয়নে এতিয়া ৰিপৰ্টখিনি পোৱাৰ পিছত আপুনি এতিয়া আপলোড কৰিবলৈ আপুনি ৰেডি আপোনাৰ মোবাইলটো এক্টিভ হৈ গ'ল এতিয়া আপুনি ৰেডি আপুনি কেনেকৈ যাব এতিয়া কেনেকৈ আপুনি নিজৰ ডাটা আপলোড কৰিব আপুনি আপলোড কৰিব লাগিব একে WQMIS ত যাব লাগিব WQMIS ত গ'ল লিংকটো তলৰ লিংকটোৱে একেটা লিংক মই দি দিছো হেতু টিপিলে হ'ব তলৰ লিংকটোত সো WQMIS ৰ এটো পেজ আহাৰ লগে লগে
আপুনি ক'ত যাব ফিল্ড টেষ্ট কিট ইউজাৰ এতিয়া আকৌ তালৈকে যাব আপুনি সেকেন্ড অপশনটো ওকে সেকেন্ড অপশনটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতিয়া আপুনি নিজৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড যোনটো আপুনি বনাইছিলে সেইটো আপুনি দিব লাগিব সো আপোনাৰ মোবাইল নাম্বাৰটো আপুনি সোমাই গল আপুনি নিজৰ জায়গাত সোমাই গল আপুনি নগাঁও বাজিয়াগাঁও ব্লকৰ আমলখি ভিলেজ আমলখি টি নাম্বাৰ 1ত আপুনি সোমাই গল এতিয়ালৈকে কেটা স্যাম্পল টেষ্ট হৈছে 24 নাম্বাৰ টেস্টিং হৈ আছে এতিয়া মই ইয়াত এটা স্যাম্পল আপলোড কৰিম হয়নে মই অলৰেডি ইয়াৰ ডাটাটো অলৰেডি মোৰ তাত আছে মই সেই ডাটাটো চাই পেলাই মই আপলোড কৰিম ওকে সো এতিয়া ডাটা আপলোড কৰিবলৈ কি কৰিম এতিয়া চাওক আপুনি মন কৰিব আপোনাৰ 24 টা স্যাম্পল অলৰেডি ডাটা আপলোড হৈ আছে এতিয়া মই যেতিয়াই এড কৰিম এটা ইয়াত 25 নম্বৰ হৈ যাব লাগে ওকে তো চাও আমি হয় না নহয় সো এড নিউ স্যাম্পল কৰিম ইয়াত এড নিউ স্যাম্পল কৰিম এড নিউ স্যাম্পল কৰিলো এই গুটে বস্তুখিনি অলৰেডি সিলেক্টেড হৈ থাকিব একো চিন্তা কৰিব নালাগে ওকে স্যাম্পল কালেক্টেড ফ্ৰম এটো আমি কোৰ পৰা কালেক্ট কৰিছো হেতু দিব লাগিব ওয়াটাৰ সাপ্লাই স্কিম সোৰ্সেস মই স্কিমৰ পৰা কালেক্ট কৰিছো নেকি যদি কৰিছো হেতু দিব নহলে ডেলিভাৰি পইণ্টছৰ পৰা দিব ডেলিভাৰি পইণ্টছ মানে আপোনালোকৰ যদি স্কুল অঙ্গনবাড়ী হয় তাৰ পৰা হেতু ক্লিক কৰিব স্কুল অঙ্গনবাড়ী বা কালেক্ট কৰিলে ওকে তো আমি এতিয়া ওয়াটাৰ সাপ্লাই স্কিমৰ পৰা কালেক্ট কৰিছো হয়নে সো ওকে হেবিটেশনটো দিব লাগিব ইয়াত হেবিটেশন আমলখি গাঁও ওকে ইয়াত ওয়াটাৰ সাপ্লাই স্কিমটো মই সিলেক্ট কৰিছো তো PWS উইথ FSTC ইয়েস হেতুৱে সিলেকশন থাকিব ওকে সিলেক্ট ওয়াটাৰ সোৰ্স আমি কোনটো সিলেকশন কৰিছো আমলখি 1 ৰ পৰা এই সোৰ্সটো সিলেক্ট কৰিছো ওকে সো এটো সিলেক্ট কৰিলো তে ট্ৰিটেড ওয়াটাৰ নে মানে পানী সাফা কৰি ট্ৰিটেড ওয়াটাৰটো দিয়া হৈছে না ৰ ওয়াটাৰ এটো ট্ৰিটেড ওয়াটাৰত সিলেক্ট কৰিব মোস্টলি ওকে ৰ ওয়াটাৰটো সিলেকশন মাঝে মাঝে হয় কিন্তু আপোনালোকৰ ট্ৰিটেড ওয়াটাৰটো হে টেষ্ট কৰাটো মেইন ইম্পৰ্টেন্ট তো ট্ৰিটেড ওয়াটাৰটো সিলেক্ট কৰিব ওকে তাৰ পিছত আপুনি টাইম অফ ডেট এণ্ড টাইম অফ স্যাম্পল কালেকশন তো আজি এতিয়া টাইম নহয় আপুনি যেতিয়া কালেকশন কৰিছিলে তেতিয়া টাইমটো দিব যে আমি কালি কালেকশন কৰিছিলো হয়নে কালি কালেকশন কৰিছিলো তো 8 ওকে কালেকশন কৰা টেস্টিং টাইমটো হেতু তাৰপিছত এটো কালি কৰিছিলো আমি সো কালি এটো টাইমতে কৰিছিলো সো এটা এড্ৰেছটো আপুনি দি দিব আমলখি ওকে তাৰপিছত আপুনি ফ্ৰী ৰেচিডুৱেল ক্লোৰিন কিমান পাইছে উইথিন দা ৰেঞ্জ আছিল না নাই আপুনি টেস্টিং কৰোতে এতিয়া আমি যোনটো কালি ডাটা মই কালেকশন কৰাইছিলো তাত কি হৈছে একদম গুটেখিনি বস্তু লিমিটতে আছিল তো আমি গুটেকিটা লিমিটেশন ইয়েস আমি এটো লিমিটত পাইছো না ইয়েস গ্ৰীন টু সিলেক্ট কৰিছো pH টু লিমিটত আছিল না আছিল ইয়েস টোটাল ডিজলভ সৰি আছিল না লিমিটত ইয়েস টাৰ্বিডিটি ইয়েস আমি টেস্ট যেতিয়া কৰিছিলো কালি তেতিয়া গুটেকিটা ডাটা আমি লিমিটতে পাইছিলো সো গুটেকিটা হে কাৰণে গ্ৰীনত হ'ব ইয়েস হ'ব সো গুটেকিটা আমি টোটাল কাৰেন্ট টু ইয়েস টোটাল হাৰ্ডনেস ইয়েস আয়ৰন ইয়েস নাইট্ৰেট ইয়েস গুটেকিটা আমাৰ ঠিকে থাকে পাইছো আৰু গুটেকিটা সিলেকশন কৰি পেলাই আমি কি কৰিম এতিয়া ফাইনাল সাবমিট কৰি দিম আপোনাৰ এটা স্যাম্পল আপলোড হৈ গল এতিয়া হসাকে আপলোড হল না নাই আপোনাৰ ডাটাটো হেতু চাবল লাগিব নহয় হেতু চাবলে লাগিব আমাৰ ড্যাশবোৰ্ডত যাব লাগিব তো ড্যাশবোৰ্ডত আপুনি যদি নিজৰ প্ৰফাইলটোত যায় ড্যাশবোৰ্ডত সিলেক্ট কৰে এতিয়া আগতে 24 আছিল মন আছে এতিয়া 25 আহি গল দেখিছে না সো এটা ডাটা আপোনাৰ আপলোড হল তেনেকে আপুনি প্ৰত্যেকটো মাহত 5টাকে স্যাম্পল আপুনি আপলোড কৰিব লাগিব এটো সময় সময় চেঞ্জ হৈ থাকে আপোনালোকক PhD ডিপাৰ্টমেন্টৰ পৰা কৈ দিব যে কেতিয়া কিমান ডাটা আপোনালোকে মাহত আপলোড কৰিব লাগে হেতু আপোনালোকক কৈ দিয়া হ'ব তেনেকে টাৰ্গেট হিচাপে আপোনালোকে সেই এৰিয়াটোৰ পানী টেস্টিং কৰি ডাটাখিনি আপলোড কৰিব লাগিব সো বিশেষকে এইখিনি গুটেখিনি আছিল আৰু এটা মই ইম্পৰ্টেন্ট কথা কৈ দিও যে এই যোনটো ৰেজিষ্ট্ৰেচন প্ৰসেস এই ৰেজিষ্ট্ৰেচন প্ৰসেসটো WQMI's ওয়েবসাইটটোত অলপ খেলিমেলি অহাৰ কাৰণে কেতিয়াবা হয়তো চেঞ্জ হৈ থাকিব পাৰে চেঞ্জ প্ৰসেসটো সো এই ভিডিওটো মই বনাইছো এতিয়া আগষ্টৰ 2025
5ত মই এই ভিডিঅ'টো বনাইছো যদি ভৱিষ্যতে কিবা চেঞ্জো আহে বা ডাটা আপলোডিঙত কিবা চেঞ্জ আহে মই আকৌ এনেকুৱা এটা নতুন ভিডিঅ' বনাই দিম সো চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াত বহুতো ইম্পৰ্টেন্ট আপডেটছখিনি আহি থাকিব আপোনালোকে নিজৰ কামখিনি সুকলমে কৰিব পৰাকে ওকে সো আজিৰ ভিডিঅ'টো আমি ইমানতে এন্ড কৰিম আই হোপ আপোনালোকে নতুন ইউজাৰ কেনেকৈ এড কৰিব পাৰি সেইটো শিকিলে আৰু আমাৰ যোনখিনি FTK নিউ ইউজাৰ আছে বা অলৰেডি registered FTK members খিনি আছে তেওঁলোকে কেনেকেনো ডাটা আপলোড কৰে সেই বস্তুটো আজি ভিডিঅ'টো ধুনিয়াকে শিকিব পাৰিলা যদি ভাল লাগিলে বহুত কথা নতুনকে জানিলে প্লিজ লাইক এটা কৰিব আৰু নিজৰ এটা কমেন্ট এৰিব যে কেনেকুৱা হল ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল না নাই ওকে সো উই উইল মিট ইন দা নেক্সট ভিডিঅ' ইন ফিউচাৰ থ্যাংক ইউ